আজি পবিত্ৰ মহালয়া আৰু মহালয়ত উপস্থিত আমি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয়ত আজি এই এক সুন্দৰ মুহূৰ্তত মৃতকৰ শ্ৰাদ্ধাদি আদি কৰি আত্মসন্তুষ্টি প্ৰকাশ কৰে পৰিয়াল আত্মীয় স্বজনে আৰু আমি তাৰে ফলশ্ৰুতিত পৰিয়ালবৰ্গ আহি উপস্থিত হৈছোঁ। পূজা কৰিব মহালয় কৈছে रूपं देहि जयन्ति यशोदेहि दिशो सुरासुरशिरोरत्ना निगृष्टचरणाम्बुजे रूपं देहि जयन्ति यशोदेहि दिशो শাস্ত্ৰমতে মহালয়া হৈছে এটি অমাৱস্যা তিথি আৰু এই তিথিত পিতৃপুৰুষৰ শ্ৰাদ্ধক তৰ্পণ কৰা হয় আৰু এই কাৰ্যসূচীত বিভিন্ন যন্ত্ৰণাৰ পৰা যাক কোৱা হয় নৰক যন্ত্ৰণাৰ পৰা অমৰত্ব লাভ কৰে সেই প্ৰয়াত পিতৃপুৰুষে। এনে এটা পবিত্ৰ মুহূৰ্তত প্ৰয়াত মাতৃ কেতেকী দেৱীৰ সোঁৱৰণিক স্মৃতিচাৰণ কৰি নিজৰ পুত্ৰৰ কৰ্তব্য পালন কৰিলোঁ আৰু ধন্য হ'লোঁ। প্ৰয়াত মাতৃৰ লগতে পিতৃৰ আজি এই শুভ মাংগলিক কাৰ্যত সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি আৰু প্ৰণিপাত।